বন্ধুসকল স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু মোৰ হাতত আপোনালোকে দেখিছে আজি এখন ফৰ্ম আছে, আৰু এই ফৰ্মখন দেখি হয়তো আপোনালোকে গম পাইছে যে কিহৰ ফৰ্ম। আৰু আজি মই আপোনালোকক জনাম এই ফৰ্মখনৰ কিনো ডকুমেণ্ট বা কিনো ইয়াতে বিচাৰিছে এবাৰ আপোনালোকক জনাব বিচাৰিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি কিবা বুজি নাপায় মই আৰু নেক্সট ভিডিঅ' পাৰ্ট হিচাপত বনাম। এই ফৰ্মখনৰ ওপৰত কেনেধৰণে ফিল আপ কৰিব লাগে সেইটো আপোনালোকক পিছত জনাম। ভিডিঅ'টো শেষলৈকে চাব। আৰু আজিৰ ভিডিঅ'টোত মই ফিল আপ কৰাটো নজনাওঁ, কিন্তু আপোনাৰ মেইন বস্তুখিনি পাম। আৰু যোনে যোনে এতিয়ালৈ এই ফৰ্মখন পোৱা নাই আপোনালোকৰ ডিষ্ট্ৰিক্টতো হয়তো লাহে লাহে পাব, আৰু মানে ডিষ্ট্ৰিক্ট ৱাইজ লৈ এখন দি আছে, গতিকে আপোনালোকে পাব। আৰু আপোনালোকক মই গোটেইখিনি জনাম কি লাগিব কি নালাগে। ভিডিঅ'টো শেষলৈ চাওক, আৰু যদি শেষলৈ নাচাই গম নাপাব তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু মোৰ লগত এতিয়া বৰ্তমান দুখন ফৰ্ম আছে, আৰু আপোনালোকে চাব পাৰে ইয়াতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ইয়াত লিখা আছে, আৰু ইয়াত ইংলিছত লিখা আছে। আৰু এইখন একচুৱেলি অৰিজিনেল প্ৰিণ্টটো, অৰ্থাৎ কালাৰটো অলপ ডেমেজ আহিছে, অৰ্থাৎ ইয়াৰ মানে যিটো মোৰ দিয়া যিটো PDF আছিলে তাৰ পৰা হয়তো এখন প্ৰিণ্ট আউট কৰি ইয়াতে কালাৰ জেৰক্স মাৰাৰ নিচিনা হৈ আছে, তেনেকুৱা লাগিছে। আৰু ইয়াতে এটা কোড লিখি দিয়া হৈ আছে, মইতো ব্লাৰ কৰি দিব পাৰোঁ আপোনালোকক, কোনো প্ৰব্লেম নাই। ইয়াতে এটা চিৰিয়েল নং লিখি দিয়ে, ইয়াতে কিমান কেইহাজাৰ মানুহে পাইছে এতিয়ালৈ, ঠিক আছে। ইয়াতে ডেট লিখি দিছে আৰু ষ্টাম্প মাৰি দিয়ে। আৰু এই ফৰ্মখন আপোনালোকে ডুপ্লিকেচি কৰিব নোৱাৰে, অৰ্থাৎ যদি আপোনালোকে স্কেন কৰে আৰু আপোনালোকে ধৰি লওক এইখন জেৰক্স কৰি লৈছে, ভাবিছে মই এখন জেৰক্স কৰি লওঁ বা এখন কালাৰ প্ৰিণ্ট কৰি লওঁ, মই এখন ধুনীয়াকৈ ফিল আপ কৰিম, তেনেকুৱা ধৰণৰ আপোনালোকে কৰিব নোৱাৰিব। কাৰণ এখন ইয়াতে ষ্টাম্প মাৰি দিছে, যিটো ষ্টাম্প মাৰি দিছে সেইটোৱে থাকিব লাগিব, ঠিক আছে। লগতে এইফালে এটা পাছপোৰ্ট ফটো লাগিব, আপোনালোকে চাওক পাছপোৰ্ট ফটো লিখাইছে ইয়াতে। আৰু তাৰ লগতে যদি আপোনালোকে চাই, মই প্লাছটো জ্বলাই লৈছোঁ, আৰু ইয়াতে সুন্দৰকৈ লিখা আছে, ইয়াতে আবেদন পত্ৰ এপ্লিকেশ্যন ফৰ্ম, ইয়াতে কমিক নংটো লিখিয়ে দিছে। ইয়াতে লাগিব, চাওক ভালদৰে লিখাই আছোঁ, আত্মসহায়ক গোটৰ সদস্যৰ নাম, ঠিক আছে। আপোনালোকৰ ইয়াতে লিখা আছে ইন কেপিটেল লেটাৰ, এইটো ভুল নকৰিব, ইয়াতে কেপিটেল লেটাৰ লিখিব দিছে। আৰু ইয়াতে আত্মসহায়ক গোটৰ নাম, আপোনালোকৰ যিটো আত্মসহায়ক গোট আছিলে সেই গোটটো ইয়াতে নামটো লাগিব। তাৰপাছত আত্মসহায়ক গোটৰ MS কোড, যিটো কোড আছে আপোনালোকৰ এটা কোড আছে, সেই কোডটো কেনেধৰণে পায় মই সেইটো আপোনালোকক নেক্সট এটা ভিডিঅ'ত জনাম। আৰু আপোনালোকৰ সভাপতি ছেক্ৰেটৰীক সুধিলে আপোনালোকে সেই কোডটো পাই যাব, ঠিক আছে। যদি নাপায় মই এটা ভিডিঅ' বনাই দিম, তাতে আপোনালোকে চাব পাৰিব। তাৰ লগতে আপোনালোকৰ মোবাইল নম্বৰ ইয়াতে লিখিব লাগিব। তাৰপাছত আপোনাৰ কাষ্ট, অৰ্থাৎ জাতি, আপোনালোকে কোনটো জাতিৰ হয় এইটো লিখিব লাগিব। তাৰপাছত ইয়াতে চাওক আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নে নহয় সেইটো লিখিব লাগিব। তাৰ লগতে আবেদন আপোনালোকে চাহ বাগিচাৰ অন্তৰ্গত হয় তেনেহ'লে ইয়াতে লিখিব লাগিব। তাৰপাছত লাগিব আপোনাৰ ছেভিং বেংক একাউণ্ট, আৰু এটা কথা মনত ৰাখিব, যোনটো ছেভিং বেংক একাউণ্ট দিব আপুনি, সেই ছেভিং বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব, অৰ্থাৎ আধাৰ লিংকিং যদি নহয় তেনেহ'লে আপোনালোকৰ পইচা নাপাব বুলি ইয়াতে লিখিছে, ঠিক আছে। আৰু বেংক নামটো লিখিব লাগিব, ইয়াতে ব্ৰাঞ্চৰ নাম লিখিব লাগিব। আৰু IFC কোড আপোনালোকে জানেই, যদি আপোনালোকৰ কাৰোবাক কোনোবাই যদি IFC কোড উলিয়াব নোৱাৰে, যিকোনো বেংকৰ হওক IFC কোড যদি আপোনালোকে উলিয়াব নাজানে, তেনেহ'লে মই সেইটো এটা ভিডিঅ' বনাম, যাতে আপোনালোকে IFC কোডটো আপোনালোকে ধুনীয়াকৈ নিজৰ মোবাইলতে উলিয়াই ল'ব পাৰিব, ঠিক আছে। আৰু এইফালে আপোনালোকৰ গাঁওখনৰ নাম, ঠিক আছে। এই পেজটোত আপোনাৰ সেইকেইটাই দিছে। তাৰ লগতে মই যদি ছেকেণ্ড পেজটোত মই যাওঁ, আৰু নেক্সট পেজটো যদি আপোনালোকে চায়, নেক্সট পেজটোত আপোনাৰ আছে গাঁও পঞ্চায়তৰ নাম, ঠিক আছে। গাঁও পঞ্চায়তৰ নাম দিব পাৰে, নহ'লে গাঁও উন্নয়ন সমিতি আপোনালোকে গাঁও পঞ্চায়তে দিব পাৰে, কোনো প্ৰব্লেম নাই। তাৰপিছত ব্লক নাম, আপোনালোকৰ ব্লক কোনখন হয় এখন দিব পাৰে। ডিষ্ট্ৰিক্টৰ নেম দিব লাগিব। তাৰপাছত বিধানসভাৰ, এইটো LSE যিটো, এইটো বিধানসভাৰ নামটো হয়। তাৰপাছত আপোনালোকৰ এটা বস্তু লাগিব যে ভোটাৰ ID, আপোনালোকৰ যদি কাৰোবাৰ ভোটাৰ ID নাই তেনেহ'লে আপোনালোকৰ ইয়াতে লিখিবই নোৱাৰিব, গতিকে ভোটাৰ ID খন আপোনালোকৰ লাগিব, মেণ্ডেটৰী ভোটাৰ ID খন লাগিব। তাৰ লগতে আপোনাৰ লাগিব ভোট গ্ৰহণৰ কেন্দ্ৰৰ নাম, আৰু ভোট গ্ৰহণৰ কেন্দ্ৰৰ নাম আপোনালোকৰ ভোটাৰ ID যদি আপোনালোকে নাজানে তেনেহ'লে ভোটাৰ ID বেকফালটো চাব, বেকফালটোত আপোনালোকে ভোট কেন্দ্ৰৰ নামটো পাই যাব। আৰু পলিং ষ্টেচনৰ নংটো আপোনালোকে পাই যাব তাতে, ঠিক আছে। তাৰপাছত আপোনাৰ সন্তানৰ সংখ্যা দিব লাগিব, আপোনালোকৰ 4টা সংখ্যাৰ ভিতৰত হ'ব লাগিব, গতিকে 4টা সংখ্যাৰ ওপৰত হ'ব নোৱাৰিব। আপোনালোকে কেইটা সন্তান হয় সেইটো আপোনালোকে লিখি দিব। তাৰপাছত বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ যদি আছে তেনেহ'লে ইয়াতে প্ৰযোজ্য হয় যদি ইয়াতে লিখিব। তাৰপাছত বিদ্যালয়লৈ কন্যা সন্তান নামভৰ্তি কৰোৱা নাই নে, যদি নাই কৰোৱা তেনেহ'লে ইয়াত ন দিব, যদি কৰাইছে তেনেহ'লে yes দিব, ঠিক আছে। আৰু অমৃত বৃক্ষ আন্দোলন ৰোপণ কৰা গছ পুলিকেইটা জীয়াই আছে নে নাই,
ডাঙৰ হৈছে নে নাই সেইকেইটা আপোনালোকে ইয়াতে টিক চিন মাৰিব লাগিব। যদি নাই হোৱা নাই, আৰু হৈছে যদি য়েছ দিব লাগিব। ঠিক আছে। আৰু ইয়াতে যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছে, যদি মৰি গৈছে আপোনাৰ, তেনেহ'লে নতুন গছপুলি আপোনালোকে ৰুইছে নে নাই সেইটো দেখাব লাগিব। তাৰ লগতে 2021 চনৰ আগতে যদি মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বাহিৰে আত্মসহায়ক গোট ঋণ পৰিশোধ কৰা নাই, তেনেহ'লে ইয়াতে আপোনালোকে টিক চিন কৰিব লাগিব। যদি ধৰি লওক আপোনালোকে ঋণ পৰিশোধ কৰাইছে, তেনেহ'লে য়েছ কৰিব, যদি নাই কৰোৱা ন' কৰিব। ঠিক আছে। তাৰপাছত আহিলে আপোনাৰ পুঁজিৰ দ্বাৰা সংগ্ৰহ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ, এইটো ৰেফাৰ ছেকশ্যন চিট চাব দিছে। ঠিক আছে। তাৰপাছত আপোনালোকে এইখিনি লিখিব লাগিব, আপোনাৰ নাম, আপোনাৰ পিতৃৰ নাম, এইখিনি ধুনীয়াকৈ ডিক্লেয়াৰেশ্যনখিনি দিব লাগিব, যাতে মই এইখিনি হয়, এইখিনি মই কৰিম, এইখিনি ধুনীয়াকৈ আপোনালোকে পঢ়ি চালে গম পাব। নেক্সট হ'ল আপোনালোকৰ সংকল্প পত্ৰ 1। ইয়াতো কিছুমান সংকল্প থাকিব যে আপুনি এই পইচাটো লৈ আপুনি অমুক নকৰে, তমুক নকৰে, এইবিলাক মানে সংকল্প থাকিব, যাতে আপুনি অনৰ্থা মানে এই পইচাখিনি যাতে খৰচ নকৰে। ছেকেণ্ড পেজতো তলতো এটা আছে সংকল্প 2, আৰু এইখিনিতো আপোনালোকে ছিগনেচাৰ কৰিব লাগিব, গোটেইখিনি ফিল আপ কৰিব লাগিব। আপোনাৰ বিশেষ নাই, ইয়াতে নামটো আপোনাৰ ডেট অফ বাৰ্থ, আপোনাৰ গোটৰ ক'ড, এনেধৰণে কৰিব লাগিব। তাৰপাছত আহিব আপোনাৰ সংকল্প পত্ৰ, ইয়াতো ইংলিছতে দিয়া হৈছে, সেই ছেম একেই আপুনি ফিল আপ কৰিব লাগিব। তাৰ লগতে আহিলে সংকল্প পাৰ্ট 2, ইয়াতে দুটা পাৰ্টত দিছে। ফাৰ্ষ্ট এটা হৈছে এইটো পাৰ্ট 1, আৰু এইটো হৈছে পাৰ্ট 2। তাৰ লগতে মেইন ইম্পৰ্টেণ্টটো হৈছে আপোনাৰ অমৃত বৃক্ষ আন্দোলনৰ যিটো আপোনালোকে গছপুলি ৰোপণ কৰিছিলে, সেই গছপুলিৰ কি কৰিব লাগিব, ফটো ইয়াতে দিব লাগিব। অৰ্থাৎ ইয়াতে কোনো এতিয়ালৈ গাইডলাইন দিয়া নাই যে কোনটো ফটো দিব লাগিব, তেনেকুৱা গাইডলাইন দিয়া নাই। কিন্তু ইয়াতে মই কোৱা কথা, আৰু ইয়াতে যদি আপোনাৰ যোনটো আগতে ৰুইছিলে সেই পুলিটো লাগিব, আৰু এতিয়া ডাঙৰ হৈছেনে নাই সেইটো পুলি লাগিব। ইয়াতে দুটা মানে বক্স দিয়াক লৈ তেনেকুৱাই ধাৰণা আহে, আৰু সেইটো কাৰণে মই আপোনালোক জনালোঁ। আৰু এইফালে হৈছে আপোনাৰ তলত লিখা আছে এইম অফ দ্য স্কিমটো কিহৰ কাৰণে লৈছে, গোটেইখিনি ইয়াতে লিখা আছে। আৰু তলত আপোনালোকে চাব পাৰে, ইয়াতে এড দিছে, এইটো এইম অফ দ্য স্কিম, আঁচনিখনৰ লক্ষ্য। বিধ হৈছে আপোনাৰ ইমপ্লিমেণ্টেশ্যন অফ দ্য স্কিম ইন ফেজ, আৰু আঁচনিখনৰ পৰ্যায়ক্ৰমিক ৰূপায়ণ কেনেধৰণে কৰিব পৰা যায়, গোটেইখিনি ইয়াতে উল্লেখ কৰা আছে। ঠিক আছে। তাৰপাছত থাৰ্ড পেজত যদি চায়, তেনেহ'লে আপোনালোকে দেখা পাব ইয়াতে অনুমোদনৰ দ্বাৰা আত্মসহায়ক গোটৰ সদস্যই গ্ৰহণ কৰিবলগীয়া দৃষ্টান্তমূলক বাণিজ্যিক কাৰ্যকলাপৰ তালিকা। অৰ্থাৎ আপোনালোকক যে 10,000 টকা ফ্ৰীকৈ দিব, সেই 10,000 টকা আপোনালোকে কি কামত ব্যৱহাৰ কৰিব, ইয়াতে গোটেইখিনি বস্তু ইয়াতে সন্নিৱিষ্ট কৰা হৈছে যে আপোনালোকে কি কৰিব, ক'ত ইনভেষ্ট কৰিব, গোটেইখিনি ইয়াতে আছে। আপোনালোকে ধৰি লওক যোনটো কামত ইনভেষ্ট কৰিব, সেই কামটো আপোনালোকে ইয়াতে উল্লেখ কৰিব লাগিব। ইয়াতে বহুতকেইটা ব্যৱসায় দিয়া হৈছে, গোটেইবিলাক আপোনালোকে চাব পাৰে। ইয়াতে ছাগলী পালন, গাহৰি পালন, ব্ৰইলাৰ পালন, গোটেইবিলাক মানে আপোনাৰ প্ৰায় 50ৰ পৰা 100 মান হ'ব। ইয়াতে গোটেই তালিকা দিয়া হৈ আছে, আৰু আপোনালোকে যোনটো ঠাইত ইনভেষ্ট কৰে তাক আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। আৰু পাৰ্ট চিট দিছে, ইয়াতে ইংলিছত দিছে। এইখিনি ইয়াত এটা পেজত দিছে অসমীয়া, আৰু এটা পেজত দিছে ইংলিছত। ঠিক আছে। গোটেইখিনি ইয়াতো দিয়া হৈ আছে। আৰু নেক্সট যদি শেষৰ ফালে চায়, তেনেহ'লে শেষৰ ফালে আপোনালোকে ইয়াতে যিটো ইজিবিলিটি, অৰ্থাৎ আপোনাৰ যোগ্যতা কোনে কোনে পাব, এই গোটেইখিনি ইয়াতে সন্নিৱিষ্ট কৰা হৈ আছে। আপোনালোকে যদি চায়, গোটেইখিনি আপোনালোকে ইয়াতে পোষ্ট মাৰি কেনে পঢ়ি ল'ব পাৰে। গোটেইখিনি এইখিনি দিছে আপোনাৰ ইংলিছত, আৰু এইখিনি দিছে আপোনাৰ অসমীয়া। ঠিক আছে। আৰু তাৰ লগতে চিলেকশ্যন কমিটি কেনেধৰণে আপোনালোকক বাছনি কৰিব, সেই প্ৰক্ৰিয়াখিনি ইয়াতে দিয়া আছে। আৰু আজি আপোনালোকক এই ফৰ্মখনৰ ডিটেইলছখিনিয়ে দেখালোঁ, আৰু পিছত আপোনালোকক নেক্সট ষ্টেপত আপোনালোকক জনাম যে যি SSG MIS যি কোড হয় কেনেধৰণে উলিয়াব পাৰি, আৰু ভোটাৰ আইডি যদি আপোনালোকৰ কিবা উলিয়াব পৰা নাই, সেইখিনিও জনাব লাগিব। নেক্সট এটা ভিডিঅ'ত বনাই দিম। আৰু তাৰ লগতে আপোনালোকক জনাম যে আপোনালোকে কেনেদৰে এই ফৰ্মখন ফিল আপ কৰিব, গোটেইখিনি এটা ভিডিঅ'ত বনাম। ভিডিঅ'টো আপোনালোকে আহিলে চাব ভালদৰে। আৰু আজি ভিডিঅ'ত এইখিনিয়ে জনালোঁ। যদি ভাল পাইছে মানুহৰ মাজত শ্বেয়াৰ কৰিব।